নমস্কাৰ জীৱন উদযাপনৰ আজিৰ এই খণ্ডটোলৈ আপোনালোক আটাইকে স্বাগতম জনাইছো আজি আমি অসমৰ লোকসংগীতৰ কথা পাতিম আৰু অসমীয়া লোকসংগীতৰ চৰ্চাৰ লগতে প্ৰচাৰ প্ৰসাৰৰ বাবে অহৰ্নিশে কাম কৰি থকা পঞ্চখুৰ আজি আমাৰ হৈতে আছে এই আমাৰ সৌভাগ্য তেওঁলোক আটাইবিলাক সদস্য আমাৰ হৈতে এই মুহূৰ্তত উপস্থিত আছে মই চিনাকি কৰি দিব বিচাৰিম প্ৰথমে আমাৰ হৈতে আছে প্ৰবীণ হৈকিয়া দাদা আৰু ৰশ্মি ৰেখা হৈকিয়া বাইদেউ আপোনালোক দুইগৰাকীক স্বাগতম জনাইছো লগতে এটা বিশাল টিম আছে প্ৰবীণ দাই আটাইকে আমাৰ দৰ্শকৰ হৈতে চিনাকি কৰাই দিব সকলোকে নমস্কাৰ জনাইছো নিউজ লাইভৰ সমূহ দৰ্শকলৈ আমি আমাৰ আন্তৰিক শুভেচ্ছা জনাইছো মোৰ সোঁহাতে আছে স্বপ্নীল ৰঞ্জন বৰা পৰমেশ্বৰ বসুমতাৰী সকলোৱে চিনি পায় কণিকা ইংতি সিফালে আছে দেৱেশ্বৰ শইকীয়া অৰুণাৱজ্যোতি মালাকাৰ দলি তালুকদাৰ আৰু পঞ্চখুৰৰ কাণ্ডাৰী ৰশ্মি ৰেখা শইকীয়া হয় হয় আমি অসমৰ যেতিয়া দাদা সাংগীতিক ঐতিহ্যৰ কথা কওঁ তেতিয়া আমি বৰগীত যেটো আমাৰ আটাইতকৈ গাম্ভীৰ্যপূৰ্ণ আমাৰ সংগীত অসমৰ শাস্ত্ৰীয় সংগীত বুলি আমি যেটো কওঁ বৰগীতৰ পৰা আমি যদি আৰম্ভ কৰো আজিৰ অনুষ্ঠান কেনে হয় হয় ভালো পাৰি তাৰ পিছতে আমি কিছু কথা পাতিম এই বিষয়ে হয় रहना हाय
আমি ধন্যবাদ জনাইছো আপোনালোকক খুব সুন্দৰ এটা আৰম্ভণি হৈছে বৰগীতেৰে আমি আৰম্ভ কৰিছো আৰু আমি যিমানখিনি জানো যে পঞ্চখুৰ আপোনালোকৰ যেটো প্ৰতিষ্ঠান আপোনালোকে পাঠ্যক্ৰম আকাৰে বিশেষকৈ 5 বছৰীয়া সিলেবাসেৰে অসমৰ বাৰু লোক আমাৰ উত্তৰ পূবৰ যি সাংস্কৃতিক ঐতিহ্য আমাৰ লোকসংগীত হেয়া বা লোকবাদ্য লোক নৃত্য সকলোখিনি শিকায় মানে আপোনালোকে কি শিকায় কেনেকৈ তাৰ পাঠ্যক্ৰম কেনেকুৱা পঞ্চখুৰৰ এখন 5 বছৰীয়া পাঠ্যক্ৰম এখন আছে আমি অসমৰ যিমানখিনি লোকসংগীত আছে জনগোষ্ঠীয় হওক বিহু মানে বিহুৰে ঢেৰ ভাগ আছে সেইখিনি যিমান পাৰো আমি শিকাবলৈ চেষ্টা কৰিছো টোকাৰী গীত দেৱবিচৰা গীত দিহানাম আমাৰ যিখিনি বিভিন্ন জনগোষ্ঠী আছে মিচিং আছে দেউৰী আছে বড়ো আছে তিৱা কাৰ্বি ৰাভা যিমানখিনি আমাৰ সম্পদ আছে প্ৰায়খিনি আমি আমাৰ সিলেবাসত ৰাখিছো আৰু সেইবিলাক শিকাবৰ কাৰণে সেই জনগোষ্ঠীবিলাকৰ বিশেষ ব্যক্তি আমি মাতি আনি আমাৰ ছাত্ৰ ছাত্ৰীসকলক শিকোৱা যায় আৰু তাৰ ভিতৰতে আমি যিখিনি আমাৰ যিখিনি আয়ত্তত আছে আমি যিখিনি শিকাব পাৰো ৰশ্মি ৰেখা আৰু মই আমি যিখিনি শিকাব পাৰো সেইখিনি আমি শিকাওৱে আমাৰ পঞ্চখুৰৰ পৰা ভালে কেইজন ছাত্ৰ ছাত্ৰীয়ে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ আণ্ডাৰৰ পৰা CCRT যি স্কলাৰশ্বিপ পায় সিনিয়ৰ স্কলাৰশ্বিপ জুনিয়ৰ স্কলাৰশ্বিপ ফেলোশ্বিপ জুনিয়ৰ পাইছে আৰু আমাৰ শিক্ষয়িত্ৰী হিচাপে আমাৰ লগত থকা এতিয়া কণিকা ইংতি আমাৰ লগত আছে তাৰোপৰি অভিজিত চাংমাই আৰু জেসমিন চিতিয়া ফুকন এনেকৈ ভালে কেইগৰাকী আমাৰ তাতে থাকি আমাৰ পৰাই তেওঁলোকে CCRT ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা তেওঁলোকে স্কলাৰশ্বিপ পাইছে জলপানী পাইছে আৰু তেওঁলোকে আমাৰ শিক্ষক হিচাপেও আছে আৰু যেতিয়া আমাৰ প্ৰয়োজন হয় আমি কিছুমান আমি কৰ্মশালা কৰোঁ সেইবিলাকত আমি বিভিন্ন সেই যিখিনি মই জনগোষ্ঠীৰ কথা ক'লোঁ সেইখিনি মানুহ আমি তেখেতসকলক বিশেষভাৱে মাতি আনি আমি আমাৰ সিলেবাসৰ মানে অধীনত থকা বিষয়সমূহ আমি শিকাওঁ ধৰক বিহুৱে ধৰক এতিয়া বিহু অকল বিহু বুলি কোৱাৰ লগে লগে বিহুৰ বিভিন্ন ভাগ আছে ধৰক আমি যদি হুঁচৰিয়ে কওঁ হুঁচৰিতে 3টা ভাগ হুঁচৰিত বিহু হুঁচৰি লহৰি আৰু বিহু এতিয়া ইয়াত 3টা শব্দ আছে হুঁচৰিটো হৈছে গায় আমি হুঁচৰি মাৰো বুলি নকওঁ হুঁচৰি গায় লহৰি খেলে আৰু বিহু মাৰে এই 3টা বেলেগ গতিকে আমি বিহু বুলি কোৱাৰ লগে লগে আমি লহৰিটো আমি খেলোহে লহৰি খেলে যেনেকে বিহু মাৰে আৰু হুঁচৰি গায় আমি লহৰি কেনেকৈ গায় অকণমান যদি শুনাই ঠিক আছে আমি প্ৰথমতে লহৰি অকণমান গাওঁ লহৰি তাত বুঢ়া চাপৰো মাৰে দীঘলীয়া চাপৰো মাৰে খৰা চাপৰো মাৰে গতিকে আমাৰ দুজন বিখ্যাত ঢুলীয়া আছে তেখেতসকলে বজাই যাব আমাক সহযোগ কৰিব আৰু আমাৰ সহযোগ কৰিব আমাৰ আটাইকেইগৰাকী যি গায়িকা আছে কণিকা ৰশ্মি আৰু দলি কৈলাশৰ ধাম
এয়া হৈছে আমাৰ লোক সংস্কৃতিৰ জাদু আমাৰ লোক সংগীতৰ জাদু আমি এইদৰে গীত মাতবিলাক শুনি আছো আমাৰ বহু বাইদেউ এনেকুৱা গীত আছে যিবিলাক বেলাড বা ফুলকৰ মণিকৰ গীত আছে মণিৰাম দেৱানৰ গীত আছে আমি হেবিলাকো আপোনালোকৰ পৰা শুনিম কিন্তু এই যে লোক সংগীত বিশেষকৈ বিহুৱে হওক বা টুকাৰী গীতেই হওক বা অন্যান্য সংগীতেই হওক এইবিলাক পৰিবেশনত দেখা যায় যে ইফাল ইফাল হয় বহুতৰ ক্ষেত্ৰত কিন্তু তাৰ শুদ্ধতাটো ৰক্ষা কৰি কিদৰে তাক আগবঢ়াই লৈ যাব পৰা যায় আপোনালোকে কিদৰে কাম কৰি আছে অকনমান কওকচোন তাৰমানে সময়ৰ লগে লগে এনেকুৱাটা হেৰি হৈছে মজিদ যেন যেহেতু এটো পারফর্মিং আর্ট হল এতিয়া আমি এতিয়া মঞ্চলে যোৱা হলো নহয় জানো গতিকে সাহস যেন কৰবাত হেৰুৱাই পেলাইছে মানে সাহস মই এটো কাৰণে কৈছো আমাৰ লগত যে এই যে বাদ্য সংগীতকাৰী সকল আছে কৰবাত যেন কিবোৰ্ডখন নহলে যেন মানুহে আমাক আমি এজ এ পারফর্মিং আর্ট হিচাপে যেন গ্ৰহণ নকৰিব সেইটো মানুহৰ নতুন প্ৰজন্ম বুলি নহয় নতুন প্ৰজন্মটো বহুতখিনি সাহসেৰে আগবাঢ়িয়ে আহিছে আমাৰ সামটোও বহুতে এনেকুৱা কামৰূপীয়া লোকগীত এটা গায় তবলাজোৰ নহলে বা কিবোৰ্ডখন নহলে গাব নোৱাৰা এটা পৰিবেশ আহি পৰিছে কিন্তু ইতিয়া এটা টার্ম হল ফিউজন টু মোৰ মতেটো বহুত ধুনিয়া এটা ভাল লগা এটা টার্ম হেতু কিন্তু ফিউজন টু কৰিবৰ কাৰণে ৰুটটো আমি হেৰুৱালে নহব আমি বিচাৰি যাব লাগিব আৰু সেই দায়িত্বটো আমি পঞ্চখুৰে যিমান পাৰো সাধ্য অনুসাৰে আমি গ্ৰহণ কৰিছো ৰুটটো অন্তত ৰাখো আৰু এনেকুৱা বহুত অভিজ্ঞতা আছে আমি যেতিয়া লোকসংগীতৰ অনুষ্ঠান পৰিবেশন কৰো তেতিয়া দেশে বিদেশে সকলোতে কিন্তু খুব সমাদৰ লাভ কৰো মই কবলগীয়া নহয় যে মোৰ লগত মিউজিকটো দিয়াৰ লগে লগে সহযোগ কৰক আপোনালোকে বুলি কবলগীয়া নহয় হাততালি দিয়ক বুলি কবলগীয়া নহয় মানে নিজে নিজে আহে এই ধৰিলো বিহু ফাকি গাওতে নিজৰে আহি যায় হয় নাই কোৱাচোন ষ্টেজত নাচিব নোৱাৰিব পাৰো গাব নোৱাৰিব পাৰো গতিকে আমাৰ পঞ্চখুৰৰ দায়িত্ব হল যে যিমান পাৰি শুদ্ধ ফৰ্মত কিন্তু তাক মানে আৰ্কাইভ কৰিব পৰা এটা প্ৰসেছত আৰু মঞ্চত পৰিবেশন কৰিব পৰা সেই সাহসখিনি দিবৰ কাৰণে আমাৰ যিখন 5 বছৰীয়া সিলেবাস আছে তাৰ আন্ডাৰত আমি সাধ্য অনুসাৰে শিকাবলৈ চেষ্টা কৰি আহিছো ভাল আপোনালোকে আসলতে কাম কৰি আছে আমি যদি কোন বেলাডলৈ যাওঁ বেলাড বিভিন্ন ধৰণৰ বেলাড আছে প্ৰবীণ শইকীয়াৰ লগত মোৰ যেতিয়া সংসাৰ হ'ল তাৰ পিছৰ পৰা আসলতে মই এইটো বিষয়ত সোমাই পৰিলো মণিৰাম দেৱানৰ বেলাড মণিৰাম দেৱানৰ কাহিনী আসলতে দুটা ফৈদ আছে এটা এসামে মণিৰাম দেৱানক দেশদ্ৰোহী কব বিচাৰে প্ৰকৃতাৰ্থত কিন্তু আমি যদি ভালকে এনালাইসিস কৰো তেতিয়া হলে আমাৰ অন্য প্ৰথমজন যদি শহীদ বুলি কওঁ স্বাধীনতা সংগ্ৰামৰ মানে সিপাহী বিদ্ৰোহৰ সময়ৰখিনি লৈ পেলাই যদি আমি স্বাধীনতা সংগ্ৰামখনৰ কথা কওঁ তেতিয়া হলে প্ৰথমজনা শহীদ হল মণিৰাম দেৱান আৰু মণিৰাম দেৱানক যেতিয়া ইংৰাজৰ বিপক্ষে কাম কৰি যোৱাত দেশবাসীক একত্ৰিত কৰাৰ সময়ত যেতিয়া তেওঁলোকে তেওঁক বন্দী কৰিছিলে তেওঁক ফাঁসি দিছিলে ফাঁসি হালত উঠোৱাৰ সময়ত মানুহখিনিৰ মনত সেই গুটেই ৰাইজৰ মনত যিখিনি ভাব আহিছিলে ঠিক তেনে ধৰণে জয়মতী কোঁৱৰীৰ যিটো মালিতা আছে তাতো জয়মতী কোঁৱৰীৰ বিষয়ে নহয় জয়মতী কোঁৱৰীয়ে সেই মুহূৰ্তত কুটকুৰা গছজোপাত বান্ধি থওঁতে তেওঁ কি ফিল কৰিব পাৰে সেই অনুভৱখিনি সহা কবিয়ে যেতিয়া গাইছিলে আসলতে বেলাডবোৰ বা মালিতাবোৰ বৈৰাগীসকলে গাইছিলে গাঁৱে গাঁৱে গাই ঘূৰি ফুৰিছিলে তাকে আমি ৰেকৰ্ডত আনিলো বা আমাৰ নিচিনা মানুহখিনিয়ে মঞ্চলে আনিলো আজি তোমাৰ আগত আমি পৰিবেশন কৰিম মণিৰাম দেৱানৰ নিশ্চয়
খোৱাত খালি কিনো ৰজা ঘৰৰ দুৰু আচৰি ডিঙিত চিপে জৰি ললি বান্ধিল মণিৰাম ভটিয়াই দেশ পাতিবলৈ ওলালি মণিৰাম যতনাই মাৰিলে হাঁচি লগৰ লগৰীয়াই সতৰু সানিলে সিপাহী নামিলে দিলে মণিৰামক খেদা দিলে মণিৰামক খেদা দিলে মণিৰামক খেদা কেনেকৈ ধৰিলে তোকে মণিৰাম কেনেকৈ ধৰিলে তোকে মণিৰাম কেনেকৈ ধৰিলে ইপিনে যোৰহাট ইপিনে গোলাঘাট চিঠি লিখি ধৰিলে গুপুতে গুপুতে ধৰিলে মণিৰাম গুপুতে গুপুতে দিলে চাহাবে দুকুলাই পাৰতে গুপুততে ফাঁচি দিলে গুপুততে ফাঁচি দিলে গুপুততে ফাঁচি আচলতে মালিতাসমূহ মানে এইবোৰ হ'ল নেৰেটিভ সংছ হয়নে গতিকে মালাৰ দৰে গাঁঠি গৈ থাকে বহুত দীঘল কাহিনীটো কিমান দীঘল তাৰে আমি ধৰি লোৱা মনিৰাম দেৱানৰ বিষয়ে যিয়ে অকমান জানে তেওঁলোকে হলৰয়ডনো কোন জানে টুকলাই নৈ পাৰত কেনেকৈ ফাঁচি দিয়া কাহিনীটো জানে গতিকে তাৰে বাছি বাছি আজি আমাৰ শ্ৰোতা দৰ্শকৰ বাবে আমি আৰু এতিয়া ধৰি লওক এনেকুৱা যিবিলাক গীত মাত বেলাডবিলাক যদিও বা লিখিত অৱস্থাটো বহুতে সংৰক্ষণ কৰিছে কিন্তু গাই পেলাই শুনাব পৰাকৈ তাৰমানে সুৰবিলাক পাবলৈ দিয়াই মই এতিয়া মানে মোৰ এটা সৌভাগ্য হ'ল ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা মই এটা ফেলোশ্বিপ পাইছিলোঁ বেলাডৰ ওপৰতে বেলাড মানে ডাইং এণ্ড ফিনিচিং আৰ্টছ ফ্ৰম আছাম বুলি এটা মোৰ ছাবজেক্ট পাইছিলোঁ মোৰ সৌভাগ্য কিছু বেলাড মই সোণাৰীত আপুনি চাগে নিশ্চয় চিনি পাব ডিম্বেশ্বৰ গগৈ ছাৰ তেখেতৰ পৰা মই বিশেষকৈ বৰফুকনৰ বেলাডটো সম্পূৰ্ণ বৰফুকনৰ বেলাডটোৱে সম্ভৱতঃ মালিতাটোৱে সম্ভৱতঃ সম্পূৰ্ণ মালিতা বুলি কয় বহুত দীঘল কিন্তু কণ্টিনিউ যদি গাই থাকে নহয় গাই থাকিলেও কমচে কম চাগে ৩-৪ ঘণ্টা লাগিব তাৰমানে গাই থাকিব পাৰে তেনেকৈ এই জয়মতী কুঁৱৰী মালিতাটো বৰ ধুনীয়া বৰ মানে একদম দুখ লগা জয়মতী মালিতাটোৰ মই কিছু অংশ তীৰ্থ ফুকন তেওঁ সোণাৰীৰ অঞ্চলৰে দিচাংপানী তেখেতৰ পৰা ঠিক তেনেকৈ বিভিন্ন অসমৰ বিভিন্ন জেগাৰ পৰা প্ৰায় বহু বেলাত মই শিকিছিলোঁ আৰু সেইবিলাকেই এতিয়া আমাৰ পঞ্চক্ষুৰতো আমাৰ ষ্টুডেণ্টখিনি আমি আমাৰ ছাত্ৰ ছাত্ৰীখিনিক শিকাওঁ গতিকে সেইটো এটা মোৰ মানে ভাল লগা আৰু মানে গভৰ্ণমেণ্টৰ এটা চৰকাৰৰ পৰাও
মই পইচাও পালোঁ কিছু মোক তেখেতসকলে আৰ্থিকভাৱে সহায়ো কৰিলে আৰু মই বিভিন্ন অসমৰ বিভিন্ন জেগালৈ যাবলৈ পালোঁ বিভিন্ন মানুহ মই লগ পালোঁ মই নিজে শিকিলোঁ এতিয়া মই আনক শিকাব পাৰিছোঁ আজি এটা গাইছোঁ মণিৰাম দানা মালিতাটো বাৰু সম্পূৰ্ণ গাব নোৱাৰিলোঁ বাৰু অলপমান গাইছে জয়মতী কুঁৱৰীৰ মালিতাটো তুমি এষাৰ দুফাকি গাই শুনোৱা দুফাকি নাহৰৰ মালিতা কৰুণ ৰখৰ এয়া ৰিডিমিক হ'ল ফুলকোঁৱৰ মণিকোঁৱৰ জনা গাভৰুৰ গীতখিনি সাধাৰণতে ৰিডিমত বান্ধিব পাৰি এইখিনি সকলোখিনি বেলাতে আলাপৰ সুৰত গোৱা হয় 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 আমি আৰু আমাৰ জনগোষ্ঠীয় বহু আচলতে গীত মাত আছে ৰাভাই হওক কাৰ্বিয়ে হওক বড়ো হওক তেনেকুৱা গীত মাতৰ আপোনালোকে চৰ্চা কৰে আৰু তোমাক মই কৈছিলোঁ এটা ধৰি লওক জনগোষ্ঠীয় বিভিন্ন ধৰণৰ নাচৰ লগত সংগত কৰা গীতসমূহ আমাৰ মাজত ধৰি লওক বাগুৰুম্বা ৰিবা এই ধৰণৰ গীতবোৰ খুব পপুলাৰাইজ হৈছে মানে নাচে গায় ভুলে শুদ্ধই চবেই আমি গাওঁ কিন্তু এটা এটা ধাৰা আছে নিচুকনি গীত যিটো নতুন টাৰ্ম নিচুকনি মানে লুলাবাইজখিনি কথা কৈছোঁ ধাই নাম এই ধাই নামখিনিৰ কিন্তু প্ৰত্যেকটো জনগোষ্ঠীয়ে যেতিয়া কেঁচুৱাটো খুৱায় তেওঁলোকৰ এটা আমি যিটো সমজুৱাকে যিটো অসমীয়া কথিত ভাষাত কথা কওঁ তাৰ উপৰিও কিন্তু ঘৰখনৰ চাৰিবেৰৰ মাজত তেওঁলোকে নিজৰ যিটো দোৱানেই হওক বা নিজস্ব যিটো ভাষাত কথা কয় তেনেকৈ কেঁচুৱাটোৱে আমনি কৰিলে খুৱাবৰ সময়ত বা গা বেয়া হৈ থাকিলে তেতিয়া যিখিনি গীত গায় আৰু এইখিনিতে কৈ থওঁ যে ধাই নাম মানে এনেকুৱা নহয় যে মাকগৰাকীয়ে যে গাব আচলতে ধাত্ৰীগৰাকী ধাইগৰাকীৰ যিগৰাকীয়ে মানে সেই সময়ত কামটো কৰিব মানে কেয়াৰ যিজনে ল'ব তেওঁৱেই হ'ল ধাই সেয়া মাহী পেহী আইতা ককাই ভাই চব হ'ব পাৰে গতিকে মই এটা জনগোষ্ঠীয় ধাই নামৰ ৰাভা এটা গীত এইটো মোক ধনঞ্জয় ৰাভা গোৱালপাৰাৰ তেখেতৰ ওচৰত মই শিকিছিলোঁ আৰু হেমন্ত ৰাভা তেওঁলোকৰ নাম এই মুহূৰ্তত মই ল'বলৈ ভাল পাম মুকুলা ভাদায়ো মোক চাই দিছিলে গতিকে সেই গীতটো মই যেতিয়া মই এটা ৰিচাৰ্চ প্ৰজেক্টত আছিলোঁ তেতিয়া মই ধাই নামৰ ওপৰতে কৰিছিলোঁ তেতিয়া তেখেতসকলে মোক এইটো গীত শিকাইছিলেও শুনাইছিলে আৰু তাকে মই আজি এখন গাঁও ক'ৰবাত ৰাভা জনগোষ্ঠীৰ কোনো আজিকালি খুব মানুহ মানে প্ৰত্যেকে অকণমান সৰু সৰু কথাতে খুব চেণ্টিমেণ্টটো হয় সেইটো মানিব লাগে গতিকে আমি যেনেকৈ বিহুটো অকণমান বেলেগ হ'লেই আমাৰ একদম মানে আমি টিকট উঠিয়ে যাওঁগৈ ন গতিকে তেখেতসকলে মই সেৱা জনাই মই প্ৰয়াস কৰিছোঁ এইটো গীত গাবলৈ Nangi aya, nangi baba, dake dake
রাখো না শের 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 bobok sisi bobok rakuita noi sana fui fui kukui raja kui 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 how 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 আমি এতিয়া চাৰিফালে ৰাখৰ পৰিৱেশ হয়নে এটি ৰাখৰ গীত গাওঁ কামৰূপীয়া লোকগীতৰ যিটো ধাৰা কামৰূপীয়া লোকগীত হিচাপে এইটো সমগ্ৰ অসমত চৰ্চিত বিশিষ্ট কণ্ঠশিল্পীসকলে গায়ো গৈছে কিন্তু আমি সৰুৰ পৰা এইটো ৰাখৰ গীত হিচাপে শুনি আহিছিলোঁ আমি এখন ক্যালেন্ডাৰ দেখো যত মানে কৃষ্ণই কদমজোপাৰ ওপৰত উঠি আছে তলত যমুনাত মানে ৰাধাসকলে আধা পানীত ডুব খাই যে স্নান কৰি আছে ওপৰলে চাই যে হাতখন মেলি থাকে সেই ছবিখন এই জিফাকি আমি গীত গাবলৈ লৈছো সেই গীত ফাকিত খুব ধুনিয়াকে মানে অকা হৈছে গতিকে আমি সেই গীতটোকে গাওঁ নিশ্চয় নিশ্চয় राधे
খুব সুন্দৰ গীত এটা আপুনি আমাক শুনালে ইমান আসলতে মৰ্মস্পৰ্শী আৰু হৃদয়স্পৰ্শী এটা গীত একেবাৰতে হৃদয় চুই যায় আৰু ইমান সুন্দৰ তাৰ ভাৱ ভাষা আৰু তাৰ পৰিবেশন শৈলী আসলতে অসমীয়া লোকসংগীতৰ এইটোৱে আসলতে তাৰ মাধুৰ্যটো হয় হয় আমি আৰু বিহুৰ কথা যেহেতু পাতিছিলো বিহুৰ আপুনি লহৰীৰ কথা আমাক অকমান শুনালে আৰু হুচৰি বা এইখিনি কথা আমি অকমান গম পালো আৰু মূল বিহু যিবিলাক নামবিলাক আছে তালৈ যদি অকনমান যাওঁ আমি আসলতে আমি বিহু এফাকি গাম বাৰু তাৰমানে এটা মাজৰ এইটো একেবাৰে অতীজৰ নহয় চাগে দেই এইটো প্ৰায় 100 বছৰমানৰ ভিতৰৰহে বস্তু হ'ব চাগে কাহি নাচ কিছুমান কাহি নাচৰ নাচ ল'ৰাই নাচিছিলে ছোৱালীৰ সাজ পিন্ধিয়ে নাচিছিলে কিন্তু তাত ঢোলৰ চাপৰ পাবলৈ বৰ দিগদাৰী এই ঢোলৰ চাপৰ একেবাৰে কম মই এটা সংগ্ৰহ কৰিছিলোঁ আৰু এফাকি বিহু নামে মই লীলা গগৈ দেৱৰ কিতাপত পাইছিলোঁ তাৰমানে আৰু তেখেতক মই এবাৰ দুবাৰেই লগ পাইছোঁ কিন্তু এতিয়া সুধিছিলোঁ যে কাহি ঘূৰা নাচ যে আপুনি ছাৰ এফাকি লিখিলে আৰু নাপালে নেকি নাই কাহি ঘূৰা নাচ বিচাৰি পাবলৈ নাই ঢোলৰ চাপৰ বিচাৰি পাবলৈ নাই তেনেকৈ কৈছিলে কিন্তু ঢোলৰ চাপৰ এফাকি পাইছোঁ মই আমাৰ দুইজন ঢুলীয়াকে এইটো দেখুৱাই দিছোঁ আৰু ঢোলৰ চাপৰটো তেনেকৈ যাব আৰু আমি অলপমান কাহি ঘূৰা চাপৰ আৰু সেই এটাই গীত মই কালেকশ্যন কৰিছোঁ মই বহু ধৰণৰ গীত কালেকশ্যন মানে সংগ্ৰহ কৰিছোঁ যদিও কিন্তু কাহি ঘূৰাৰ নাচৰ নাম পোৱা নাই এফাকি মোৰ ওচৰত আছে সেইখিনিকে গাওঁ আমি আৰু তাৰপিছত এই বিহুৰ বিষয়ে আৰু কথা পাতিম এইটো গাই লওঁ নিশ্চয় কাহি ঘূৰণীয়া ঘূৰে চেনাই মনোৰণীয়া উৰে চেনাই মনৰ সাঁচতীয়া কথা চেনাই কমে কমে বুলি চেনাই ক'ব মই পৰা নাই চেনাই তোমাৰ বয়সলৈ চাই চেনাই কাহি ঘূৰণীয়া ঘূৰে চেনাই মনোৰণীয়া উৰে চেনাই মনৰ সাঁচতীয়া কথা চেনাই কমে কমে বুলি চেনাই ক'ব মই পৰা নাই চেনাই তোমাৰ বয়সলৈ চাই নাচাচোন নাচাচোন নাচনী ঐ হাততে কাহি লৈ নাচাচোন নাচাচোন নাচনী ঐ হাততে কাহি লৈ নাচাচোন নাচাচোন নাচোন ঐ মূৰতে কাহি লৈ নাচাচোন নাচাচোন নাচনী ঐ মূৰতে কাহি লৈ নাচাচোন নাচাচোন ঐ আঙুলিত কাহি লৈ নাচাচোন নাচাচোন নাচনী ঐ আঙুলিত কাহি লৈ নাচাচোন ফুল পাছো আহি আহি আমাৰ নাচনীয়ে ঘূৰাইছে কাহি ফুল পাছো আহি আহি আমাৰ নাচনীয়ে ঘূৰাইছে কাহি চেনাই কাহি ঘূৰণীয়া ঘূৰে চেনাই মনোৰণীয়া উৰে চেনাই মনৰ সাঁচতীয়া কথা চেনাই কমে কমে বুলি চেনাই ক'ব মই পৰা নাই চেনাই তোমাৰ যৌৱনলৈ তোমাৰ বয়সলৈ চাই তোমাৰ যৌৱনলৈ তোমাৰ বয়সলৈ চাই তোমাৰ যৌৱনলৈ তোমাৰ বয়সলৈ এতিয়া মানে বহুতে কাহি ঘূৰা চাপত এটা চাপৰ বজায় সেই চাপৰটো কিন্তু বলিকটীয়া চাপৰ হয় বলিকাটতে বজায় সেই চাপৰ সেইটোকে বহু জেগাত এতিয়া এই কাহি ঘোঁৰা নাচটো যিটো আপোনালোকে নামটো পৰিবেশন কৰিলে তাত মানে কাহি ঘোঁৰাই কণিকাক নচুৱাইছিলোঁ আমি বহু মানে ভাৰতৰ বিভিন্ন মানে ৰাজ্যত আমি এইটো নচুৱাইছিলোঁ অসমীয়া লোকসংগীতৰ সুৰৰ মূৰ্ছনাৰ মাজত আমি সোমাই আছো পঞ্চসুৰে আমাক ইমান সুন্দৰ সুন্দৰ সুৰ ইমান সুন্দৰ সুন্দৰ গীতবিলাক আমাক শুনাই আছে আপোনালোকে উপভোগ কৰি আছে এই অনুষ্ঠান এতিয়া কি গীতলৈ যাম বাইদেউ
এটি মানে গাঁৱলীয়া সমাজত গাঁৱৰ মানুহখিনিৰ মুখে মুখে থকা এটি গীত নামঘৰত শুনিবলৈ পোৱা যায় সাধাৰণতে বা এনেকুৱা ধৰ্মীয় অনুষ্ঠানসমূহত শুনিবলৈ পোৱা যায় যি ধৰণে আইনাম গোৱা হয় দিহা গোৱা হয় এক শ্ৰেণীৰ গীত আছে প্ৰায় নাইকিয়া হৈ গৈছে সেয়া হ'ল দুৰ্গাবৰী ৰামায়ণী গীত আমাৰ ৰামায়ণ কেইবাখনো আছে কোচ ৰাজবংশত যেতিয়া মানে বিশ্বসিংহৰ ৰাজসভাৰ ৰাজকবি আছিল দুৰ্গাবৰ কবি দুৰ্গাবৰ তেখেতে এখন ৰামায়ণ লিখিছিলে তাৰ যিটো গীতি ধৰ্মিতা সেইখিনিকে লৈ কিন্তু এই কথাখিনি চাই সেই সময়ৰ আসলতে ভাষাটো এনেকুৱা আছিল নাই অলপ মানে ভাবিবলগীয়া কিন্তু দুৰ্গাবৰী ৰামায়ণী গীত হিচাপে এইখিনি চৰ্চিত হৈ আহিছে হয় আৰু উজনি অসমত আমি মোৰ ঘৰ যিহেতু উজনি অসমৰ গতিকে আমি যি ধৰণে পাইছিলোঁ গীত ফাকি তেনেকৈ আমাৰ ছাত্ৰীসকলক শিকাইছিলোঁ বা বিভিন্ন ঠাইত আমি অনুষ্ঠান পৰিৱেশন কৰিছিলোঁ তাৰে ক্ৰিয়াদাংশ এবাৰ শুনাওঁ এয়া দুৰ্গাবৰী ৰামায়ণী গীত বনে যাও স্বামী হে স্বামী নকৰা নৈৰাশ তোমাৰ লগত স্বামী খপিপন বাস হে ময়ো বনে যাও স্বামী হে ময়ো বনে যাও স্বামী হে স্বামী নকৰা নৈৰাশ তোমাৰ লগত স্বামী খপিপন বাস হে ময়ো বনে যাও স্বামী হে
আমি গীতৰ মাজত ডুব গৈ আছো খুব সুন্দৰ সুন্দৰ গীত শুনি আছো আমি দাদা বিহুৰ কথালৈ পুনৰ আহিব বিচাৰিম বিহু আসলতে এতিয়া খুব চৰ্চাটো লাহে লাহে কমি যোৱা নিচিনা হৈছে কাৰণ বিহু যদিও বা হৈ আছে হেয়া বিহুহুৰীয়া নাম বা বিহুহুৰীয়া গীতলৈ গুচি গৈছে মূল যিবিলাক বিহু আছিলে বিহু বুলি ক'লে আমি গাঁৱে ভূঞে যিবিলাক বিহু নাম আছিলে প্ৰচলিত গীতমাত আছিলে অকণমান কওকচোন সঁচা কথা দেই এইটো মানে তুমি এইটো ঠিকেই কৈছা তাৰ মানে বিহুৰ এটা সংজ্ঞা আছে বিহু প্ৰথম কথা যে বিহু লোকসংগীত হয় নে নহয় যদি হয় লোকসংগীতৰ এটা সংজ্ঞা আছে এই সংজ্ঞাত থাকিব লাগিব তুমি যিখিনি কথা ক'লে বিহুসুৰীয়া গীত বা বিহুসুৰীয়া নাম সেইটোহে হৈছে সেইবিলাক একো একোটা গীত মই এটা সময়ত বিভিন্ন চেনেলবিলাকত আলোচনা কৰোঁতে কৈছিলোঁ যে এই গীতবিলাকৰ নাম কিবা নাম এটা দিব লাগে ইয়াত বিহু বুলি ক'ব নালাগে মানে মঞ্চত যেতিয়া গায় যেতিয়া ক'ৰবাত প্লেটফৰ্মত আপলোড কৰে তাত বিহু বুলি লিখিব নালাগে সেই বিহু বুলি লিখিলে কি হ'ব বিহুৰ সংজ্ঞাত নপৰে এটা মানে আমাৰ বিহুৰ সংজ্ঞাত পৰিবলৈ হ'লে সি পেণ্টাটন হ'বই লাগিব মানে পঞ্চসুৰৰ নোটত থাকিব লাগিব 5টা নোটে থাকে তাৰমানে সেই 5টাৰ পৰা আঁতৰি গ'লে সি বিহু নহয় আৰু সেই 5টাৰ ভিতৰত ক'ৰবাত 4টা হয় কিছুমান বিহু আছে 3টা নোটত শেষ হয় কিন্তু 5টাৰ পৰা আঁতৰি যোৱাৰ লগে লগে সি আৰু বিহু নহয় এইখিনি জনাখিনিয়ে এইখিনি নিশ্চয় বুজি পাব কিন্তু এই বিহুগীতৰ প্ৰথম সংগ্ৰহ কৰিছিলে খগেন মহন্তই 1957 চনত চাগে প্ৰথম অসমে গোটেই অসমে বিহু শুনিছিলে 57 চনত তেওঁ তেতিয়া বৰদুবি বা বিহুখিনি আনিছিলে বুলি আমাক কৈছিলে আৰু সেই খগেন মহন্তৰ লগতে মই সংগ্ৰহ কৰা গীত তেখেতৰ হতুৱাই গোৱাইছিলোঁ শেহতীয়াকৈ পাপনেও দেউতাকৰ অনুৰোধ মৰ্মে বোলে নাই বিহু কৰিব লাগে গতিকে তেওঁ আগবাঢ়ি আহিলে প্ৰায় 4টা 5টা মানে তেতিয়া কেছেট আছিলে বা চিডি আছিলে প্ৰায় এটা চিডিত বা এখন চিডিত বা এটা কেছেটত 8টামানকৈ গীত থাকে তেনেকৈ প্ৰায় ভালেখিনি গান তেওঁ গালে আৰু এই পিছৰ ফালে এইটো অকণমান হিষ্ট্ৰীবিলাক বহুত দীঘলীয়া হ'ব কথা মানে এই বিহু সুৰৰ পৰা আঁতৰি যেতিয়াই গীতবিলাক সুৰ কৰিবলৈ ল'লে গীতবিলাক বহুত জনপ্ৰিয় হ'ল সাংঘাতিক ধৰণে চলে মানে আপুনি ভাবিব নোৱাৰে সেইকাৰণে মই কৈছোঁ এইবিলাক বিহু নামতো দিব নালাগে কাৰণ কোনোবা এজনেতো শিকিবলৈ আহিব নিশ্চয় তেতিয়া কি ক'ব গতিকে সেইকাৰণে কি শিকিব তাৰমানে আমাৰ ওচৰলৈ বিভিন্ন পৃথিৱীৰ বিভিন্ন দেশৰ মানুহ আহিছে আমাৰ ইনষ্টিটিউটত শিকিবৰ কাৰণে এগৰাকীতো ইয়াত ইণ্ডিয়ান আমেৰিকাৰ এগৰাকী মানে মহিলাই আহি ইণ্ডিয়ান ফ'ক তেওঁৰ ছাবজেক্ট আছিলে ইণ্ডিয়ান ফ'কটোত তেওঁ অসমৰ বিহুটো চিলেকশ্যন কৰি তেওঁ PhD কৰি গ'ল ইয়াৰ পৰা গতিকে তেওঁ এতিয়া মিনেছ'টা ইউনিভাৰ্চিটি তেওঁ তাত এতিয়া চাকৰি কৰে তেওঁ তাত প্ৰফেচাৰ তেওঁ ৰেহানা খাজগী গতিকে তেনেকৈ ইউকেৰ পৰা আমাৰ প্ৰত্যেক বছৰে আমাৰ ইউকেৰ পৰা মানে প্ৰায় 50-55 বছৰৰ ওপৰৰ মানুহ আহে ষ্টুডেণ্ট নাহে কিন্তু দেই সকলোবিলাক হয় শিক্ষক গৱেষক তেনেকুৱা ধৰণৰ মানুহখিনি আহে কিন্তু ক'ভিডৰ পৰা কমি গ'ল গতিকে আমি এতিয়া আমি অকল এই বিহুৰ যিটো সংজ্ঞাত আছে সেই কামখিনি আমি কৰি থাকোঁ আমি তাৰ ইফালে যাবলৈ চেষ্টা নকৰোঁ আৰু মই ভাবোঁ যিখিনিয়ে জানে অন্ততঃ শুদ্ধ বিহুবিলাক এতিয়া বহুত বিহু পৰি আছে গাঁৱে ভূঞে বহুত পৰি আছে মইনো ক'ত শিকি আহিছিলোঁ মোৰতো মোৰ বিহুৰ ক্ষেত্ৰত বা লোকসংগীতৰ ক্ষেত্ৰত নোযোৱা ঠাই খুব কমেই আছে মই নিজেই সেই জেগাবিলাক শিকিছিলোঁ তাৰে কিছু বিহু সংগ্ৰহ কৰিছিলোঁ গতিকে এতিয়া আমাৰ ৰশ্মিহঁতে অকণমান বিহু নিশ্চয় নিশ্চয় মই এইখিনিতে সংযোগ কৰোঁ প্ৰবীণে মাজতে ক'লে যে কোনোবাই হয়তো মনত কিবা এটা ভাবিব পাৰে কথা প্ৰসংগত ক'লে তেতিয়াৰ পৰাই খগেন মহন্তৰ পৰাই যেন বিহু শুনিলে এইটো আচলতে নহয় ৰেকৰ্ড যোগে হয়নে মই এইখিনি মাজতে কাৰেকশ্যনটো কৰি দিছোঁ দেই কোনোবাই বেয়াও পাব পাৰে যিহেতু খগেন মহন্তক আমি খুব ঘৰুৱাভাৱে পাইছিলোঁ আৰু বিহু নচা ছোৱালী এজনী আছিলোঁ তাৰ পৰা গৈ বিহু গোৱা মানুহ এজনী হ'লোঁ খগেন মহন্ত অৰ্চনা বাইদেউ সোমনাথ দা আৰু নিতুমণি বৌ তেখেতসকলৰ হেঁচাতহে মই বিহু গাবলৈ ল'লোঁ আমি বিহুখিনি এতিয়া অলপ বিহু লৈ আহিছোঁ বিহুখিনিত বিভিন্ন জনগোষ্ঠীয় সুৰসমূহ সোমাই আছে এতিয়া বিহু বুলি কোৱাৰ লগে লগে
এই কলিতাই বিহু মাৰে নেকি অকল এই আহোমকেইটাহে অকল বিহু মাৰে নেকি এনেকুৱাটো নহয় দেউৰীসকলৰ বিহু আছে সোণোৱাল কছাৰীৰ আছে ঠেঙাল কছাৰীৰ আছে মৰাণৰ আছে মই ভাবো বিহুৰ যিটো সংজ্ঞা বিহু নাচৰ যিটো সংজ্ঞা আৰু গীতৰ যিটো সংজ্ঞা সেই সংজ্ঞাটো তাতকৈ বেছি মানে এপ্ৰপ্ৰিয়েট হয় চাগে মৰাণৰ বিহুখিনি ইমান ধুনীয়া চন্দ্ৰতাত গৈ থাকে আৰু নাচৰ ভংগিমা তেওঁলোকৰ কম কিন্তু পাৰফেক্ট যিটা হ'ব লাগে আৰু গতিকে আমি মৰাণৰ সুৰৰ যিখিনি বিহু পাইছিলো বা দেউৰীৰ যিখিনি বিহু পাইছো লগ বিহু পাইছো তাৰ টুকুৰা টুকুৰা আনিছো নিশ্চয় হুৰাইলৈ হৰগৰ তৰা চাই থাকৈ নীলগৰ পৰা হুৰাইলৈ হৰগৰ তৰা চাই থাকৈ নীলগৰ পৰা সেই ওপৰে উৰিলে কৰে চান কনুৱা চাই থাকৈ নীলগৰ পৰা হুৰাইলৈ হৰগৰ তৰা চাই থাকৈ নীলগৰ পৰা পৃথিৱীত পৰিলে ছয়া সৰিলৰে চাই থাকৈ নীলগৰ পৰা হুৰাইলৈ হৰগৰ তৰা চাই থাকৈ নীলগৰ পৰা চাই থাকৈ নীলগৰ পৰা আহঁতৰ তলতে গোপী ঢালে খেলে সোণ পোৱাল ৰেঐ মণি তৰু তৃণলতা হবে দুৱাই মা থাঐ ঐ বিহুৰে বাতৰি শুনি হে আই যাতৈ বাই যাতৈ লগাই দে বিহু গীত জাত যাতৈ হে আই যাতৈ বাই যাতৈ লগাই দে বিহু গীত জাত যাতৈ হে পাৰি যাতৈ কুবাই দে বগৰী জাত যাতৈ হে পাৰি যাতৈ কুবাই দে বগৰী জাত যাতৈ আমি যে জীয়ৰী উমলো মৰুৱা দুবুৰী নগজে তত আমি যে জীয়ৰী উমলো মৰুৱা দুবুৰী নগজে তত আই যাতৈ বাই যাতৈ লগাই দে বিহু গীত জাত যাতৈ ঐ আই যাতৈ বাই যাতৈ লগাই দে বিহু গীত জাত যাতৈ লগাই দে বিহু গীত জাত যাতৈ লগাই দে বিহু গীত জাত যাতৈ আই জয় হে ও হাই হাই দেৱেশ্বৰতে কিৰিলিটো মাজত দিব নহ'লে বহুত খালী হ'ব নহয় ও হাই হাই কাহৰ বাতিত পানী লৈ আয়ে নুগা ধুৱালে আয়ে নুগা ধুৱালে আগলিনো কলা পাত লৈ আয়ে মোক তুলিলে না না দুখেৰে না দুখেৰে বাৰী নুপুলি কচু খাই হে বুপাইনো বেলনীয়া উলিয়াই পঠিয়াই লোকৰ নুকতা তামোল খাই হে চৰায়ে আলাচখন পাতিলে ঐ গছৰ গুটি খাব ৰেঐ মনে আই বুপায়ে আলচখন পাতিলে ঐ মুকে বেছি খাব ৰে মনে হে দেহা সেনাটি কপনো কুৰুলিয়া হে দেহা সেনাটি ডালি ঐ ডালি আকৌ দেহা সেনাটি
দেহা চেনাকি মই নুপুৰুলীয়া দেহা চেনাকি হোৱানো ধাৰি পাতি আকৌ দেহা চেনাকি প্ৰথম নৈ কুকুৰাৰ প্ৰথম নৈ কুকুৰাৰ ডাক অসমীয়া লোকসংগীতৰ আচলতে ইমানবিলাক বৈচিত্ৰ্য আছে আৰু ইমানবিলাক গীতমাত আছে আমি আচলতে আপোনালোকে যিমানবোৰ চৰ্চা কৰি আছে কথা পাতিবলৈ সিমানবিলাক নহ'ল কিন্তু আমি সীমিত সময়ৰ ভিতৰত যিখিনি পাৰিলোঁ অকণমান গীতমাত আমাৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিবলৈ শুনালৈ চেষ্টা কৰিলোঁ আৰু আপোনালোকে যিখিনি কাম কৰি আছে আমি ভাবোঁ যে সেই কাম অতি গুৰুত্বপূৰ্ণ অতি দৰকাৰী আৰু সেই কাম আপোনালোকে চলাই যাওক আমাৰ সকলোৰে শুভেচ্ছা আপোনালোকৰ প্ৰতি আছে আৰু অনুষ্ঠান আমি ইমানতে আজিলৈ সামৰিব বিচাৰিম ধন্যবাদ আমি তোমালোকক ধন্যবাদ জনাইছোঁ থকাই গীত থাকিলে দিহানাম থাকিলে বেয়া গীত থাকিলে নিশ্চয় আমি আৰু এটা অনুষ্ঠানত জোনাবিলাক থাকিলে জোনাটো এটা জোনা গোৱাই নহ'লো গতিকে ঢেৰ আমাৰ বিষয় ঢেৰ গতিকে আমি আকৌ যদি কেতিয়াবা আমি আন এটা অনুষ্ঠানত ভক্তিমূলক গীতমাতবিলাকৰ এবাৰ চৰ্চা কৰিবলৈ চেষ্টা কৰিম হয় নিশ্চয় আমি সকলোকে ধন্যবাদ জনাইছোঁ আমাৰ অনুষ্ঠান উপভোগ কৰাৰ বাবে